মমতাৰ ৰাজ্যত বিজেপি হৈছে না পাত্তা। বিজেপিৰ লতিঘটি বাঢ়িছেহে পশ্চিম বংগত। ইজনৰ পাছত সিজনে এৰিছে দল। অসন্তুষ্টিৰ সীমা অতিক্ৰম কৰিছে বিজেপিৰ বিধায়কৰ। পশ্চিম বংগত পদুমৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস হৈছে। 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰাই বিজেপিয়ে পশ্চিম বংগত দলটোৰ ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপিৰ উত্থান হলেও পশ্চিম বংগত যেন বিজেপিৰ আৰম্ভ হৈছে পশ্চাদমুখী যাত্ৰা। 2016 চনত পশ্চিম বংগত বিজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত নিৰ্বাচনী যুঁজত নামিছিল। সেইবাৰ বিজেপিয়ে মাত্ৰ 3খন আসন দখল কৰিছিল যদিও তৃণমূল কংগ্ৰেছে লাভ কৰিছিল 210খন আসন। অৱশ্যে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ আসন একেকোবেই 3ৰ পৰা 77খনলৈ বৃদ্ধি পাইছিল। তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ আসন হৈছিল গৈ 212খন। 2021 চনৰ এই উত্থানৰ পাছত বিজেপি যথেষ্ট আশাবাদী হৈছিল পশ্চিম বংগক লৈ। কিন্তু বিজেপিৰ বাবে দুৰ্ভাগ্যৰ বিষয় এই যে 2021 চনৰ পাছত ৰাজ্যখনত অনুষ্ঠিত কোনো এটা নিৰ্বাচনতেই বিজেপিৰ প্ৰাৰ্থীয়ে জয়ৰ মুখ দেখা নাই। মুঠ 77খন আসনত জয়ী হলেও 2জন বিধায়কে লগে লগে এৰিছিল বিজেপি। কাৰণ সেই দুয়োগৰাকী বিধায়কে বিজেপি ক্ষমতালৈ আহিব বুলি ভাবিহে যোগদান কৰিছিল দলটোত। কিন্তু ফলাফলত যেতিয়া তৃণমূল কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে তেতিয়াই তেওঁলোকৰ বিজেপিৰ প্ৰতি মোহভংগ হ'ল আৰু ত্যাগ কৰিলে বিজেপি দল। ইয়াৰ পাছৰ পৰ্যায়তো ৰাজ্যখনত বিজেপি বিধায়কে তৃণমূলত যোগদানৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। আনকি সোমবাৰৰ দিনটোতো বিজেপি ত্যাগ কৰিলে এগৰাকী বিজেপি বিধায়িকা তাপসী মণ্ডলে। তাপসী মণ্ডলে বিজেপি ত্যাগ কৰাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ শিবিৰ উৎফুল্লিত হৈছে। তাৰ বিপৰীতে দুখত ম্ৰিয়মান হৈছে বিজেপি শিবিৰ। উত্তৰ বংগৰ বিধায়ক বিষ্ণুপ্ৰসাদ শৰ্মাই বিগত কেইবাবছৰ ধৰি বিজেপিৰ বিৰুদ্ধে মন্তব্য দি আহিছে। শৰ্মাৰ মতে বিজেপিয়ে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে। তেওঁৰ মতে বিজেপিয়ে পাৰ্বত্য এলেকাবোৰত লৈ এখন পৃথক ৰাজ্যৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত এই বিষয়টো সম্পৰ্কত দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেয়ে তেওঁ সোনকালে দল এৰাৰো ইংগিত দিছে। অৱশ্যে বিজেপি এৰি তেওঁ তৃণমূলত যোগদান কৰাৰো ইংগিত দিয়া নাই। কলিয়াগঞ্জৰ বিধায়ক সৌমেন ৰয়েও এৰিছে বিজেপি। বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ গৃহ জিলাতো সুস্থিৰ হৈ থকা নাই বিজেপিৰ অৱস্থা। বিশেষকৈ মণ্ডল সমিতিৰ সভাপতিৰ নিযুক্তিৰ পাছতে খেলিমেলি লাগিছে বিজেপিত। বহুতো বিজেপিৰ কাৰ্যকৰ্তাই মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে। এক কথাত পশ্চিম বংগত বিজেপিৰ মুঠেই ভাল দিন চলা নাই। 77জন বিধায়কৰ পৰা বৰ্তমান বিজেপিৰ বিধায়ক হলগৈ 65জন। তদুপৰি বিজেপিৰ নতুন মণ্ডল আৰু জিলা সমিতি গঠনৰ পাছতে জিলাই জিলাই ক্ষোভৰ অগণি বিয়পিছে আৰু এই অগণি হতকাই যে দলটোৱে নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰ আশা প্ৰায় ক্ষীণ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।